নমস্কাৰ। আজি আমি আহিছোঁ আমাৰ মাজত আজি গৌৰৱ কৰি অনা HSLC পৰীক্ষাৰ যিজন এজন ব্যক্তি মানে ল'ৰা যিজনে আমাৰ মাজত গৌৰৱ কৰি আনিছে তেওঁক আজি আমি এটা সাক্ষাৎকাৰ ল'ম আৰু তেওঁ আমাৰ মাজত বহুত মানে গৌৰৱ কৰি আনিছে। আমি কি ক'ম আহক আমি আপোনালোকক তেওঁৰ ওচৰলৈ লৈ যাওঁ। যিজন ল'ৰা আমাৰ গাঁৱত মানে অল অসম ভিত্তিত প্ৰথম স্থান কৰি আহিছে। আহক। নমস্কাৰ, মোৰ নাম শ্ৰী যশোধৰা কলিতা। মই আপোনালোকৰ মাজত আহি খুবেই আনন্দিত হৈছোঁ। হয়, এই চেগতে আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা ওলাবলৈ ওলাইছোঁ যশোধৰা কলিতাক আৰু সম্বৰ্ধনা জনাব আমাৰ মাজত উপস্থিত থকা 3 ইঞ্চিৰ বাটামে। এই কি ভাল দিছে এখন ক্ষমা কৰিব আপোনাক আমি গামোচা জেগাত লুংকি আহি গ'ল। ভিতৰ গাঁৱৰ ল'ৰা না আকৌ বুজি চুজি নাপায় তথা আপুনি বেয়া চেয়া নাপাব আৰু। হ'ব দাদা, একো নাই, হৈ যায় আৰু। চৰি ঠিক আছে না? আপুনি বহি লওক। হয়, আপুনি যে আমাৰ মাজত সুনাম কঢ়িয়াই আহিলে যে ইমান ভালকৈ পৰীক্ষাটো দিলে আপোনাৰ কিমান কষ্ট হৈছে? একো কষ্ট হোৱা নাই, মই পুৰা নকল কৰি পাছ কৰিছোঁ, একদম আৰু পুৰা নকল কৰিছোঁ। इतने तेजस्वी लोग हैं हमारे पास। হয়, গতিকে আপোনাৰ পৰীক্ষাটো কেনে লাগিল? আপোনাৰ আৰু পৰীক্ষা দিব মন আছে নেকি? আকৌ দিব নেকি আপুনি পৰীক্ষা? মোৰ পৰীক্ষাটো দি খুবেই ভাল লাগছে, আৰু পৰীক্ষা দিম, নিশ্চয় দিম মই পৰীক্ষা। আৰু দিব আৰু দিম। চুৱাৰৰ বাচ্চা কেইবাৰ পৰীক্ষা দিয়া